সুপ্ৰভাত জনালো সকলোকে পুৱাৰ এটি নতুন ভিডিঅ'লৈ। এয়া মই আজি ৰাতিপুৱাৰ পাচলি বাৰীৰে হয় মইচা ঠাৰি মানে মইচা হয় ডেঙা বুলিও কয় বহুতে। ৰাতিপুৱাৰ চব্জিখন ৰেডি কৰো বুলি বাৰীৰ পৰা ছিঙি আনিলো। তাতে লগতে কেইডালমান ৰঙালাও আগ, এয়া দেখিছেনে ৰঙালাও আগ, আৰু তাৰ লগত কেইটামান কঁঠালৰ গুটি, ঘৰৰ কঁঠালৰ গুটি। খুব ভাল লাগে চব্জিখন। অকণমান মাছ পেলাই দিম, খুবেই ধুনীয়া লাগে। খাইছেনে আপোনালোকে? খাইছে চাগৈ সকলোৱে, হ'লেও মই খুবেই ভাল পাওঁ। সেইকাৰণে আজি বাৰীৰ পাচলি তুলি আনিলোঁ। আৰু লগতে কেইডালমান তিতাকেৰেলা আগ, দেখিছেনে এয়া তিতাকেৰেলা, সৰু জাত হয়। এই আগকেইটা এনেকৈ পাতকেইটা ছিঙি ধুনীয়াকৈ বইল কৰি কেইটামান জলকীয়া, লগতে কেইটামান নহৰু, অলপ নিমখ দি বইল কৰি পেলাই ধুনীয়াকৈ এখন চাটনি হয়। খাই চাবচোন, খুব ভাল লাগে। কিয় মানে এই জাতটো যে সৰু হয়, ইয়াৰ কেৰেলাটো খুবেই সৰু, সেইকাৰণে আমি কেৰেলাতকৈ পাতহে বেছি খাওঁ। খাবচোন আপোনালোকে। তিতা কেৰেলা এনেও শৰীৰৰ কাৰণে খুবেই ভাল। তিতাই তেজ পৰিষ্কাৰ কৰে, সেইকাৰণে তিতা কেৰেলাটো খাব লাগে। আৰু লগতে আজি আমাৰ থালি ৰেডি হৈ গ'ল। এয়া ভাতৰ লগত আছে মাছ, ৰঙালাও আগ, আৰু লগতে মইচা ঠাৰি, কঁঠালৰ গুটি, এখন জুলীয়া চব্জি। তাৰ লগতে আছে লেচেৰা মাহ আলু ভাজি, আৰু লগতে আছে তিতা কেৰেলা পাতৰ চাটনি। কেনেকুৱা লাগিছে জনাবচোন। তিতা কেৰেলা খাই মই খুবেই ভাল পাওঁ, সেইকাৰণে আপোনালোকে কেনেকুৱা পায় জনাবচোন। হৈ গৈছে আমাৰ থালি ৰেডি দেই। চাবচোন ভিডিঅ'সমূহ।